নমস্কাৰ চালবেদসকল অহা 24 ডিচেম্বৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজে গুৱাহাটীত জংগী আন্দোলন গঢ়ি তুলিব। হয় চালবেদসকল, 3 লাখ চৰকাৰী কৰ্মচাৰীয়ে আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে। চালবেদসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, চৰকাৰৰ বাৰম্বাৰ বঞ্চনাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ চাফাই কৰ্মীসকল। বছৰৰ পিছত বছৰ ধৰি চৰকাৰী বিভিন্ন বিভাগ প্ৰতিষ্ঠানত চাফাই কৰ্মী হিচাপে কৰ্মৰত এইসকল কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ নামত সাহস পক্ষই কৰি অহা প্ৰবঞ্চনাৰ বিৰুদ্ধে তেওঁলোক জাঙুৰ খাই উঠিছে। এখোজ আগুৱাই গৈ আগন্তুক লোকসভা নিৰ্বাচনত চাফাই কৰ্মীসকলে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে। চাকৰি নিয়মীয়াকৰণ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চাফাই কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ নামত চলি অহা দুৰ্নীতিৰ তদন্ত নকৰিলে প্ৰায় 3 লাখ চাফাই কৰ্মীয়ে ভোট বৰ্জন কৰিব। ইয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অহা 23 ডিচেম্বৰৰ দিনটো শেষ সীমা নিৰ্ধাৰণ কৰি দিছে। যদি অসম চৰকাৰে অহা 23 ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ চাফাই কৰ্মীসকলৰ সমস্যা সমাধান নকৰে, তেন্তে অহা 24 ডিচেম্বৰত চাফাই কৰ্মীসকলে গুৱাহাটীত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। লগতে জনাইছে যে আগন্তুক লোকসভাৰ নিৰ্বাচনো 3 লাখ চাফাই কৰ্মীয়ে বৰ্জন কৰিব। গতিকে চালবেদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চাফাই কৰ্মীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আশা কৰিছোঁ যে আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।